নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মধ্য অসম তথা নগাঁৱত চলিবলগীয়া উচ্ছেদৰ মাজতে এইবাৰ উচ্ছেদিত লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে হিয়া ফগা কান্দোন আৰু সেই উচ্ছেদিত লোকসকলে বৰ্তমান সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্ছেদিত লোকসকলে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমি কলৈ যাম এতিয়া লগতে ক'ত থাকিম ঘৰ বাৰী ভাঙি দিলে ক'ত আশ্ৰয় ল'ম চৰকাৰে আমাক পৰিয়ালসহ গুলি কৰি মাৰি দিয়ক ইয়াৰ বাহিৰে অন্য উপায় একোৱেই নাই আমাৰ পৰিয়ালকেইটাক অলপ হ'লেও সুবিধা দিয়ক চৰকাৰে আমাৰ মাটিবাৰী আশ্ৰয়স্থল এতিয়া একোৱেই নাই 40 বছৰ ধৰি আমি ইয়াতে বসবাস কৰি আহিছোঁ ৰেচন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু কাৰেণ্টৰ যোগাযোগো সকলো আছিল আমি ল'ৰা ছোৱালীক কি খুৱাম কেনেকৈ ৰাখিম এতিয়া একো ভাবি চিন্তি পোৱা নাই ইতিমধ্যে মোৰ পৰিয়ালত প্ৰায় 11 জন সদস্য দিশহাৰা হৈছে মধ্য অসমত উচ্ছেদিতৰ মাজত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰময় পৰিস্থিতি এইখিনিতে আপোনালোকক জনাওঁ যে 5962 বিঘা মাটিত চলিব এবাৰ প্ৰশাসনৰ বৃহৎ বুলডোজাৰ তাৰে ভিতৰত 2070টা কেঁচা ঘৰ 192টা পকী ঘৰৰ ওপৰত পৰিব এইবাৰ প্ৰশাসনৰ হাতোৰা নগাঁৱৰ কামপুৰ লুটুমাৰী বনাঞ্চলত চলিবলৈ গৈ আছে এইবাৰ প্ৰশাসনৰ বৃহৎ বুলডোজাৰ 5962 বিঘা ভূমি ইতিমধ্যে বেদখলীকৃত কৰি ৰাখিছে একাংশ উচ্ছেদিত লোকে উচ্ছেদৰ পূৰ্বেই প্ৰায় 1100 পৰিয়ালে এতিয়া নিজে ভাঙিবলৈ বাধ্য হৈছে তেওঁলোকে 40 বছৰে বসবাস কৰি থকা সেই বাসগৃহটো পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মিছন বসুন্ধৰাৰ অধীনত কিমানজন ব্যক্তিয়ে পাইছে বৰ্তমান সময়লৈকে ভূমিৰ পটা বিধানসভাৰ মজিয়াত এইবাৰ উন্মোচিত হৈছে এক উদ্বেগজনক তথ্য আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ বিধানসভাৰ মজিয়াত এইবাৰ উন্মোচিত হৈছে মিছন বসুন্ধৰাৰ উদ্বেগজনক তথ্য মুঠ আবেদনকাৰীৰ বিপৰীতে কম সংখ্যকেহে এইবাৰ লাভ কৰিছে ভূমিৰ অনুমোদন মিছন বসুন্ধৰা 1.0 আঁচনিৰ অধীনত মুঠ আবেদনকাৰীৰ সংখ্যা আছিল 8,13,981 গৰাকী আৰু ইয়াৰে ভিতৰত আবণ্টনৰ প্ৰমাণপত্ৰৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ বন্দোবস্তি সেৱাৰ আবেদনকাৰী আছিল প্ৰায় 50,629 গৰাকী আৰু ইয়াৰ বিপৰীতে আবণ্টনৰ প্ৰমাণপত্ৰৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ বন্দোবস্তি সেৱাত 31,918 গৰাকী আবেদনকাৰীয়েহে ইতিমধ্যে লাভ কৰিছে ভূমিৰ পট্টা কেৱল ইমানেই নহয় মিছন বসুন্ধৰা 2.0 আঁচনিৰ অন্তৰ্গত সৰ্বমুঠ আবেদনকাৰীৰ সংখ্যা আছিল 13,39,605 গৰাকী ইয়াৰে ভিতৰত মিছন বসুন্ধৰা 2.0 আঁচনিৰ জৰিয়তে বন্দোবস্তিৰ প্ৰস্তাৱ দিয়া হৈছে ইতিমধ্যে 2,29,659 গৰাকী আবেদনকাৰীক আৰু এই 2,29,659 গৰাকী আবেদনকাৰীৰ ভিতৰত 2,09,761 গৰাকী আবেদনকাৰীয়েহে ইতিমধ্যে লাভ কৰিছে ভূমিৰ বন্দোবস্তিৰ অনুমোদন আৰু তাৰে পৰিপ্ৰেক্ষিতত মিছন বসুন্ধৰা 3.0 আৰু 2.0ত নাকচ হোৱা আবেদনসমূহৰ মুঠ সংখ্যা হৈছে 6,17,491খন পিছে এই নাকচ হোৱা আবেদনসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়া চিৰস্থায়ীৰূপে সূচিত কৰা বন্দোবস্তি সেৱাসমূহৰ প্ৰক্ৰিয়াকৰণ বৰ্তমানেও অব্যাহত আছে বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত কেশৱ মহন্তই এনেদৰে এতিয়া বিধানসভাৰ মজিয়াত দাঙি ধৰিছে বহুতো গুৰুত্বপূৰ্ণ তথ্য দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক কোনে নিৰ্মমভাৱে হত্যা কৰিছিল পুনৰবাৰ কাৰাগাৰৰ ভিতৰতে আকৌ এবাৰ জেৰা চলাব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গক কোনে নিৰ্মমভাৱে হত্যা কৰিছিল জেলৰ ভিতৰতে জেৰা চলোৱা হ'ব 5জন অভিযুক্তক বাক্সাৰ কাৰাগাৰত উপস্থিত হৈছে ইতিমধ্যে SITৰ দল বাক্সাৰ কাৰাগাৰত থকা 5জন অভিযুক্তক SITয়ে চলাব পুনৰবাৰ জেৰা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য আকৌ এবাৰ বিচাৰিছে এতিয়া SITৰ দলে যিহেতু আহি থকা 10 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিলৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰতে অভিযোগনামা দাখিলৰ বাবে ইতিমধ্যে তৎপৰ হৈ পৰিছে SITৰ দল যিহেতু ইতিমধ্যে বাক্সা কাৰাগাৰত বন্দী হৈ আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গকে প্ৰমুখ্য কৰি পৰেশ আৰু নন্দেশ্বৰ ইয়াৰ লগতে
হাফলং কাৰাগাৰত বন্দী হৈ থকা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তকো ইতিমধ্যে SIT চলাবলৈ তৎপৰ হৈ পৰিছে জেৰা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। বিজেপি আৰু AIDF-ত বৰ্তমান সময়ত সৃষ্টি হৈছে ধাৰাবাহিক খহনীয়া। বিজেপি আৰু AIDF দল ত্যাগ কৰি ইতিমধ্যে কংগ্ৰেছলৈ ঢাপলি মেলিছে শতাধিক লোকে। নিৰ্বাচনৰ পূৰ্বে এনেদৰে এতিয়া শক্তি প্ৰদৰ্শন কৰিছে এক প্ৰকাৰ কংগ্ৰেছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ। বিজেপি আৰু AIDF দল ত্যাগ কৰি কংগ্ৰেছলৈ ঢাপলি মেলিছে শতাধিক লোকে। নতুনকৈ ১৬০গৰাকী লোকে যোগদান কৰিছে এতিয়া প্ৰদেশ কংগ্ৰেছত। বিজেপি, AIDF, UPPL-ৰ আন বহুতো দলৰ নেতাকৰ্মীয়ে যোগদান কৰিছে এতিয়া কংগ্ৰেছত। পৱন খেৰা, গৌৰৱ গগৈ, ৰিপুণ বৰাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে। বিজেপি এৰি কংগ্ৰেছলৈ অহা নেতাকৰ্মীক ইতিমধ্যে গামোচাৰে আদৰণি জনাইছে এক প্ৰকাৰ কংগ্ৰেছে। পৰৱৰ্তী খবৰটো হৈছে বিজেপি দলৰ কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰায় ৩৪ ঠাইত চৰকাৰী ভূমি আবণ্টন জনাইছিল বিজেপি চৰকাৰে। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে ইতিমধ্যে কেশৱ মহন্তই। বিধায়ক অখিল গগৈয়ে সোধা এটা বিশেষ প্ৰশ্নৰ উত্তৰত এনেদৰে এতিয়া মন্তব্য কৰিছে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। কেশৱ মহন্তই ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে নিজৰ দলৰ কাৰ্যালয়ৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰী ভূমি আবণ্টন জনাইছিল হেনো বিজেপি চৰকাৰে। বিজেপিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰায় ৩৪ ঠাইত চৰকাৰী ভূমি আবণ্টন জনাইছিল নেতৃত্বাধীন চৰকাৰে। বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। বিজেপিৰ কাৰ্যালয়ৰ নামত ৩৪ ঠাইত চৰকাৰী ভূমি আবণ্টনৰ তথ্য ইতিমধ্যে সদৰি কৰিছে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই। দলীয় কাৰ্যালয় নিৰ্মাণৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ দিনত ২৯ ঠাইত দিয়া হৈছে ইতিমধ্যে ভূমিৰ আবণ্টন। আনহাতে নিজৰ কাৰ্যকালত ৫ ঠাইত চৰকাৰী মাটি দলীয় কাৰ্যালয়ৰ বাবে দিছিল সৰ্বানন্দ সোণোৱালে। বিধায়ক অখিল গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই এনেদৰে দাঙি ধৰিছে এতিয়া বহুতো তথ্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সাৱধান দেশবাসী, কালঘূৰ্ণি ডিটুৱাহাই ধাৰণ কৰিছে ইতিমধ্যে ভয়ংকৰ কালৰূপ। বানপানী ভূমিস্খলনত ইতিমধ্যে নিহত হৈছে প্ৰায় ৫০গৰাকীকৈ লোক। ভাৰতৰ কেইবাখনো ৰাজ্যলৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ আহি আছে কালঘূৰ্ণি ডিটুৱাহ। কালঘূৰ্ণি ডিটুৱাহৰ ফলত বান আৰু ভূমিস্খলনে ইতিমধ্যে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। বান ভূমিস্খলনত বৰ্তমান সময় পৰ্যন্ত নিহত হৈছে প্ৰায় ৪৭গৰাকী লোক। বানপানীৰ মাজত এতিয়াও একেবাৰে সন্ধানহীন হৈ আছে ৩০গৰাকীকৈ লোক। শ্ৰীলংকাৰ কেইবাটাও প্ৰান্তত ডিটুৱাহৰ ফলত ইতিমধ্যে ভয়ংকৰ বান আৰু ভূমিস্খলনে ধাৰণ কৰিছে এক ভয়ংকৰ ৰূপ। আৰু তাৰে পৰিপ্ৰেক্ষিতত ভাৰততো তাণ্ডৱ চলাব পাৰে এই কালঘূৰ্ণি ডিটুৱাহে। ইতিমধ্যে দেশৰ প্ৰায় ৫খনকৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে IMD-য়ে। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, তেলেংগানাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আহি থকা ১ ডিচেম্বৰ পৰ্যন্ত দেশৰ ভিন্ন প্ৰান্তত তাণ্ডৱ চলাব পাৰে এই ডিটুৱাহে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।